মোৰ 10 বছৰ ধৰি মানে বহুত অসুবিধা হৈ আছে। মোৰ গাত নিজে ব্লেডে কাটাৰ নিচিনা হৈ যায়, ঘৰৰ সকলো কাপোৰ কানি কাটি যায়, ঘৰৰ পইচা পাতিও নাইকিয়া হৈ গৈছে। গতিকে আমাৰ মা দেউতাই বহুতখিনি কৰিলে, চিকিৎসাও কৰিলে, দিল্লী নিছে, মুম্বাই নিছে, চেন্নাই নিছে, সকলোবোৰ কৰিছে। এতিয়া আৰু আমাৰ হাতত একো উপায় নাইকিয়া হৈ গৈছেগৈ। বহুতে বেজ কবিৰাজৰ ওচৰলৈও যাব গৈছে, তাতো গৈছোঁ, কিন্তু আমি মানে এতিয়া আৰু নোৱাৰা হৈ গৈছোঁগৈ। আৰ্থিকভাৱেও বহুত জুৰুলা হৈ গ'ল মোৰ মা দেউতা। ঘৰখনৰ এতিয়া একো নাই বুলিবই পাৰি। পাৰে যদি আপোনালোকেও অলপ সহায় কৰকচোন। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি পাৰে যদি আমাক অকণ সহায় কৰক, আমাক কিবা এটা ৰাস্তা দিয়ক, যাতে আমি ঘৰৰ মানুহকেইটাও ভালদৰে জীয়াই থাকিব পাৰোঁ। ছোৱালী এজনী আছে 8 বছৰীয়া, ল'ৰা এটা আছে 5 মহীয়া ল'ৰা, সিহঁতৰো তেনেকুৱা হয়। প্ৰায় মোৰ ঘৰত মানে কি অদৃশ্য শক্তিৰ প্ৰভাৱ পৰিছে বুলি পেলাই মোৰ ধাৰণা হৈছে। এইটো 2008 চনৰ পৰা মানে আৰম্ভ হৈছে। যিটো অদৃশ্য শক্তি আছে, সেই অদৃশ্য শক্তি মোৰ ছোৱালীৰ ওপৰতে মানে প্ৰভাৱ পৰিছে। 2008 চনৰ পৰা মানে বিভিন্ন ৰোগ দেখুৱাই আছে। ৰোগৰ ভিতৰত মেডিকেলি যিখিনি ট্ৰিটমেণ্ট কৰিব লাগে, মই সেইখিনি কৰিছোঁ পাৰ্য মানে। ইয়াত লোকেলৰ ভিতৰত নগাঁও, তেজপুৰ, গুৱাহাটী সকলোতে মানে কি মেডিকেলি ট্ৰিটমেণ্ট কৰা হৈছে। তাৰপাছত উপায় নাপায় লাষ্ট টাইম দিল্লী এইমছত গৈছোঁ। দিল্লী এইমছত যোৱাৰ পাছত দিল্লী এইমছৰ মানে হেৰি দিছে যে ছোৱালীৰ কোনো বেমাৰ নাই। ছোৱালী বেমাৰ থকা নাই, গতিকে আমি মানে তাৰপৰাও মানে গুচি আহিলোঁ। তাৰপৰা অহাৰ পাছত আকৌ মানে ঘৰত পোৱাৰ পাছতেই আকৌ মানে যেতিয়া ৰোগ আৰম্ভ হৈছে, ঘৰত এনেকুৱা অসুবিধা এটা হৈ আছে। ঘৰত তেতিয়া তাৰমানে কি হয়, ছোৱালীৰ গাত কটা যায়, ব্লেডে কটা নিচিনা, আৰু ঘৰৰ কাপোৰ কানি যিটো এটা পিন্ধা কাপোৰ কানি এইখিনি সকলোখিনি মানে কটা যায়। ঘৰত বৰ্তমান মানে একো নায়েই, তেতিয়া এইটো হৈ আছিল। আৰু ঘৰৰ লকাৰৰ পৰা চাবি আমাৰ নিজৰ হাততে থাকে, মোৰ হাততে থাকে, সেই চাবিৰ পৰা লকাৰৰ পৰা মানে টকা নাইকিয়া হৈ যায়। আজি ফেব্ৰুৱাৰী 2024 ফেব্ৰুৱাৰী 20 তাৰিখে মই গম পালোঁ যে তাৰপৰা মানে টকা নাইকিয়া হ'ল। সেই টকা যেতিয়া নাইকিয়া হ'ল, তেতিয়াৰ পৰা আৰম্ভ কৰিলোঁ যে গম পালোঁ যে এই বস্তুটো আকৌ আৰম্ভ হৈছে। তাৰপাছত ছোৱালীৰ গাত কটা আৰম্ভ হৈছে, কাপোৰ কানি কটা আৰম্ভ হৈছে। ইয়াৰ বিভিন্ন ধৰণৰ বেজ কবিৰাজ লগাই তাৰমানে আমি একো কৰিব পৰা নাই। আৰু লাষ্ট টাইম 2012 চেন্নাই এপ'লত গৈছোঁ, এপ'ল' হস্পিটেল। চেন্নাই এপ'ল' হস্পিটেলত যাওঁতেও তাতো তাৰমানে ডক্টৰে বিভিন্ন ধৰণৰ পৰীক্ষা কৰিছে। পৰীক্ষা কৰি তাৰমানে ছোৱালীৰ যে একো নাই, বেমাৰ যে একো নাই, সেইটো মানে তেওঁলোকে স্বীকাৰ কৰি তাত মানে হেৰি কৰি দিছে, আমাক ক'লে যে কোনো বেমাৰ নাই। গতিকে আমি বেমাৰ ক্ষেত্ৰত মেডিকেল ক্ষেত্ৰত আমি একো কাম কৰিব নোৱাৰোঁ। যিহেতু এতিয়াতো আমিতো বেলেগ আশ্ৰয় ল'ব লাগিব। ঘৰত যিহেতু এইখিনি উপদ্ৰৱ চলি আছে, অদৃশ্য শক্তিৰ যিটো প্ৰভাৱ, আমিতো ধৰি লৈছোঁ যে অদৃশ্য শক্তি কিবা এটা বস্তু মানে আমাক কিবা এটা কৰি আছে। গতিকে আমি বিভিন্ন ধৰণৰ মানে তান্ত্ৰিক বা বেজ কবিৰাজ এনেকুৱা ধৰণৰ কৰিছোঁ। আৰু ধৰ্মীয় হিচাপতো আমি এতিয়া ঘৰত ভাগৱত পাঠ মানে আৰু এই শিৱ পূজা এনেকুৱা ধৰণৰ মানে আমাৰ ঘৰত কৰা হৈছে। কিন্তু তাতেও মানে একো ফল পোৱা নাই। সেই ফল নোপোৱাৰ ফলত এতিয়া তাৰমানে আমি এতিয়া বৰ্তমান আমাৰ এনেকুৱা অৱস্থা হৈছে, কাৰণ এই পইচা নাইকিয়াত আৰু এই পাছবুক 3খন, ATM 2খন, এয়াও তাৰমানে ঘৰৰ পৰা নাইকিয়া হ'ল। গতিকে আমি এতিয়া মানে সম্পূৰ্ণ নিৰুপায় হৈ গৈছোঁ। আমাৰ এতিয়া মানে আৰ্থিক দিশ মানে একেবাৰে মানে দুৰ্বল, মানে নাই বুলি ক'লেও মানে আমাৰ মানে হেৰি নাই। ওচৰ চুবুৰীয়া দুই এজনে অৱশ্যে সহায় কৰে, আহে মাতা বোলা কৰে, সহায় কৰে, কিন্তু তাৰ বাহিৰে আমাৰ বেলেগ আৰু উপায় নাই।